এইটোৱেইটো জীৱন মানুহৰ আমি সকলোৱে মিলি থাকিব বিচাৰোঁ আৰু কোনোবাই আমাক এই আনন্দখিনি কৰিবলৈ নিদিয়ে। কোকিলা চৰকাৰ
আমিৰা চৰকাৰ এই লোকসকলে যেনেদৰে গোৱালপৰীয়া লোকগীত আজি ইয়াত গায় ছ'চিয়েল মিডিয়াৰ যোগেদি গোটেই অসমত আমাৰ মানুহবিলাক হিচৰিত হৈ আছে বহুতে এই গীত ভালকৈ ধৰিবই পৰা নাই কিন্তু ভূপেন হাজৰিকা ডাঙৰীয়াই আমাৰ গৌৰীপৰীয়াৰ এই লোকগীত গোটেই বিশ্ব দৰবাৰলৈ লৈ গৈছিল মই আপোনালোকক কথা দিছোঁ আপোনালোকৰ প্ৰতিনিধি হিচাপে যে কেৱল গতানুগতিক সাংসদ নহয় গোৱালপৰীয়া লোকগীতৰ প্ৰতিভা পাণ্ডেৰ এই যিটো সংস্কৃতি এইটো যিটো কালচাৰ ৰাষ্ট্ৰীয় মৰ্যাদাত নিয়াৰ কাৰণে মই আন্তৰিকতাৰে মই চেষ্টা কৰিম আমি সকলোৱে এনেদৰে মিলিজুলি থাকিবলৈ বিচাৰোঁ কাৰ্তিকে যেনেকৈ কৈছে আমাৰ বিভিন্নজনে যেনেকৈ কৈছে আমি সকলো জাতি জনগোষ্ঠী মিলনেৰে অসমখন আগবঢ়াই যাব দিবলৈ কৈছোঁ এইটো আনন্দ ল'ৰা ছোৱালী লৈ অলপ আমি আনন্দ কৰিব বিচাৰোঁ ভয় ভয়কৈ থাকিব নিবিচাৰোঁ ভয় আমাৰ মাজত থকা সংশয় আঁতৰাবৰ কাৰণে এক বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে কাৰ্তিকৰ অংশগ্ৰহণেৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসকলে অংশগ্ৰহণ কৰিলে আজি কংগ্ৰেছত সেইসকলক আমি অন্তৰৰ পৰা স্বাগতম জনাইছোঁ মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু আমি কথা দিছোঁ যে আমি সকলোৱে মিলিজুলি 2026ত সকলোৰে মন্তৰৰ ভয়বিলাক নাইকিয়া কৰিম আৰু এনেদৰে নিজৰ নিজৰ সংস্কৃতি কালচাৰ আগুৱাই লৈ গৈ নিজৰ আমাৰ ল'ৰা ছোৱালীৰ জীৱনটো সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাম এই দুজন আমাৰ গোৱালপৰীয়া লোকগীতৰ আমাৰ আৰ্টিষ্টক আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাই উদ্যোক্তাসকলৰ শলাগ লৈ মই ইয়াৰ স্থানীয় বিধায়ক আমাৰ সুভান আলী চৰকাৰক অনুৰোধ কৰিম আনুষ্ঠানিকভাৱে সভাখন শেষ বুলি ঘোষণা কৰিম